নমস্কাৰ এই মুহূৰ্তত জনাইছো 2026 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব সেইসকলৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। ইতিমধ্যে আহি গৈছে নতুন নিয়ম। ৰাজ্যত মেট্ৰিক পৰীক্ষা দুবাৰ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত পৰীক্ষা নিৰীক্ষা কৰি চলি আছে আৰু শৈক্ষিক বৰ্ষৰ সময়সূচী নিৰ্ধাৰণৰ পৰীক্ষা নিৰীক্ষাৰ বাবে বিভাগীয়ভাৱে এখন কমিটি গঠন কৰা হৈছে আৰু 1 আগষ্টৰ পৰা আমাৰ মহাবিদ্যালয়সমূহত পাঠদান কাৰ্যসূচী আৰম্ভ হ'ব। দেওবাৰে তেজপুৰত এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। উল্লেখযোগ্য যে দেওবাৰে মংগলদৈ হৈ শোণিতপুৰ ডুমডুমাস্থিত মহাবিদ্যালয় আন্তঃগাঁথনি আৰু শিক্ষা ব্যৱস্থাৰ অগ্ৰগতিৰ বুজ লোৱাৰ পাছত তেজপুৰ আবদ্ধ ভৱনত উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু। স্থানীয় সাংবাদিকৰ এলানিৰ প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে অতি শেহতীয়াকৈ CBSE বছৰত দুবাৰকৈ মেট্ৰিক পৰীক্ষা অনুষ্ঠিতৰ বাবে কৰা ঘোষণাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নোত্তৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে প্ৰকৃতাৰ্থ ৰাজ্যত মেট্ৰিক পৰীক্ষা দুবাৰে হয়। মূল পৰীক্ষা হৈ যোৱাৰ পাছত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতকাৰ্য হ'ব নোৱাৰে তেওঁলোকৰ বাবে আকৌ এটা পৰীক্ষা হয়, যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা কওঁ। দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা CBSEও ঘোষণা কৰিছে। আমি বিহুটো পৰীক্ষা কৰি আছো। আমাৰ অপেন স্কুল আছে, NIASA আছে, তাতো দুবাৰ পৰীক্ষা পতাৰ তেওঁলোকৰ ব্যৱস্থা আছে। গতিকে আমিও বিহুটো পৰীক্ষা কৰি চাম CBSEৰ এই প্ৰয়োগ কেনেকুৱা হয়। আৰু আনহাতে শৈক্ষিক বৰ্ষৰ সময়সূচী সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে সময়সূচীক লৈ কোনো সিদ্ধান্ত লোৱা হোৱা নাই, কিন্তু আমালৈ বহু পৰামৰ্শ আহিছে শিক্ষকসকলৰ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ পৰা। অসমৰ বতৰৰ আগতীয়া অনুমান অনিশ্চিত হৈ থাকে, গতিকে শিক্ষাবৰ্ষ জানুৱাৰীৰ পৰা ডিচেম্বৰ কৰিব পাৰি নেকি, এই সন্দৰ্ভত আমালৈ পৰামৰ্শ আহিছে। এই সম্পৰ্কত পৰীক্ষা কৰি চাবলৈ বিভাগীয়ভাৱে এখন কমিটি গঠন কৰি দিছে। সেই বিষয়টো জটিল, কাৰণ কেৱল অসমে পৰিৱৰ্তন কৰিলেই নহ'ব। আৰু অসমৰ পৰা পাছ কৰা ল'ৰা ছোৱালীয়ে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ উচ্চ শিক্ষাৰ বাবে যায়। তাত যদি এই সময়সূচী পৰিৱৰ্তন নহয় আৰু অসমত যদি পৰিৱৰ্তন হয় তেনেহ'লে মাজত 2-3 মাহৰ অসমৰ ল'ৰা ছোৱালী ৰৈ থাকিব লাগিব। তদুপৰি ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ শিক্ষা সাং কৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয়। অসম বহু ক্ষেত্ৰত আগবঢ়া। আমাৰ এই মেট্ৰিক পৰীক্ষাৰ ফলাফল আগতে ওলাইছে আৰু CBSE ইয়াৰ পাছত ওলাইছে। আমি মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া শেষ কৰিলোঁ। CUETৰ ফলাফল দিয়াত দেৰি হৈছে, তেওঁলোকৰ কাৰণে অপেক্ষা কৰি থাকিবলগীয়া হৈছে। অৱশেষত অহা 1 আগষ্টৰ পৰাহে আমাৰ মহাবিদ্যালয়ত পাঠদান কাৰ্যসূচী আৰম্ভ হ'ব। এই সমগ্ৰ বিষয়বোৰ পৰীক্ষা নিৰীক্ষা চাবৰ বাবে এখন সমিতি গঠন